বোৱাৰী এই কি আজিও পঢ়ি নাই নেকি? নাই পঢ়ি মা, ইমান দেৰি কৰিছে, বৰ চিন্তাত পেলাই মানে মোক দেওঁ। তাকেহে তাই এইদিন ইমান ব্যস্ত হৈছিলে, সি ইমান দেৰি কৰিছে, মানে কি কাম আছে তাই ইমান? নাজানো আৰু মা, কিবা ইলেকশ্যনৰ কাৰণে কামৰ প্ৰেছাৰ পৰিছে বুলি মোক কৈছে। কি কাম কৰে মই নাজানো। এতিয়ালৈকে চাওকচোন 9টা-10টা বাজিব হ'ল, ইমান দেৰিলৈকে ঘৰ আহি পোৱাহি নাই। 9টা-10টালৈকে জানো কিবা অফিচত কাম হয়, কওকচোন আপুনি। তাকেহে মোকো বৰ চিন্তাত পেলাইছে দেই, আৰু কিনো কৰিছে সিহে গম পাব আৰু পাই। নাজানো আৰু মা, মোৰ দেখোন কিবা কিবিখনে লগা হৈছে। তই বেছিকৈ চিন্তা নকৰিবি, ৰচোন ৰ। তোক সেইদিনাখন মই তাৰ লগৰ নাম্বাৰ ল'বলৈ কৈছিলোঁ যে ল'লি নাই নাম্বাৰটো? অঁ মা, মই লৈছিলোঁ। ৰ'ব তেওঁলোকে ফোন কৰব। ফোনটো মাৰিছেচোন, তেতিয়া গম পাবি নহয় ক'ত আছে, কি কৰি আছে সি। ৰ'ব। কি হৈছে, ৰিং হৈছে নাই? হৈছে মা, খালি ফোনটো ধৰাহে নাই। হেল্ল', হয় শুনিছেনে আপুনি? আপুনি মোক চিনি নাপাব। হেৰি, মই উমেশ বৰাৰ পত্নীয়ে কৈ আছিলোঁ। মানে আপুনিও তেওঁৰ লগতে কৰে ন কাম? এইকেইদিন আপোনালোকৰ কাম চাগে বহুত দেৰিলৈকে হৈছে ন? নহয়, মোক কৈছে এইকেইদিন অকণমান দেৰি হ'ব বোলে, কিবা ইলেকশ্যনৰ কাৰণে কামবোৰ দেৰিলৈকে কৰাইছে নে কি বুলি ক'লে। তেওঁ মানে এতিয়ালৈকে ঘৰ আহি পোৱাহি নাই, মানে সেইকাৰণেহে আপোনাক ফোন কৰিলোঁ। আপুনি বোলে লগতে আছে নেকি, আৰু ফোনটো মাৰিছোঁ, ফোনটো ধৰা নাই তেওঁ, সেইকাৰণে জানিবৰ কাৰণেহে ফোন কৰিলোঁ আপোনালৈ। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, দিয়ক দেই, হ'ব ৰাখিছোঁ। কি হ'ল বোৱাৰী, তেওঁ কি বুলি ক'লে? মা, তেওঁ ক'লে কাম বোলে একো দেৰিলৈকে হোৱা নাই, আগৰ সময়তে বোলে কাম শেষ হৈছে, আৰু অফিচো সিমানতে বন্ধ কৰে বোলে। এওঁ যে মোক এইকেইদিন দেৰি হ'ব বুলি কৈ আছে মা, মানে কথাবোৰ দেখোন মই একো ধৰিব পৰা নাই। তেতিয়াহ'লে ইনো মিছা কথা কেলৈ ক'ব, আৰু মিছা কথা ক'বলগীয়াকেনো কি হৈছে তাৰ? তাকেতো মা, মই দেখোন একো ধৰিব পৰা নাই, গাটো কিবা বেয়াহে লাগি গৈছে মোৰ পাই। ৰচোন ৰ বই, অকণমান ধৈৰ্য ধৰ, সি আহি পাবহি নহয়। আহি পোৱাৰ পিছত আজি তাক মই সুধিব লাগিব। মা, এওঁ বাৰু মোক কেনেবাকৈ মিছা কথা কোৱা নাইতো, আৰু মিছা কথা ক'বলগীয়াকেনো কি হ'লনো? যদি ক'ৰবাত আড্ডা পিটি থাকে কৈ দিলেই হ'ল। আৰু চবতকৈ বেয়া কথা, তেওঁ ফোনটো মাৰি থাকিলে ফোনটো নধৰেও। মই যে ইয়াত কিমান টেনশ্যনত থাকোঁ, সেইটো তেওঁ একো মানে চিন্তা কৰিয়ে নাচায় মানে। তাকেহে পাই, কথাবোৰ দেখোন ময়ো ধৰিব পৰা নাই। ৰচোন বাৰু, তই ধৈৰ্য ধৰ, আজি তাক আহি পাবলৈ দে। হেৰা, তোমালোকৰ কি হ'ল? দুইজনী মুখামুখি হৈ কি কথা পাতি আছানো? তোৰ কথাকে চিন্তা কৰি আছিলোঁ। তই ইমান দেৰি হ'ল যে, তোৰ ক'ত আছিল তই? কি ক'ত আছিলি? অফিচত আছিলোঁ আকৌ, অফিচত কাম আছে বুলি কোৱা নাই নেকি মই এইকেইদিন? তই মিছা নামাতিবি, তোক সুধিছোঁ নহয়, তই ক'ত আছিলি? মই আকৌ কেলৈ মিছা পাতিম বাৰু, অফিচতে আছিলোঁ বোলো। এতিয়া কি হ'লনো? তই একো অফিচত নাই, তোৰ লগৰ যেজনলৈ ফোন কৰিছিলোঁ মই এতিয়া, আৰু তেওঁ ক'লে যে অফিচ আগৰ টাইমতে ছুটি হয়, কিন্তু তইহে আহি নাপাওঁহি ঘৰ। তই ঘৰ সোমাওঁতে 9টা-10টা বাজে যে, ক'ত থাক তই ইমান দেৰিলৈকে? তালৈনো বাৰু কেলৈ ফোন কৰিব লাগে? আৰু মই কৈছোঁ দেখোন অফিচত আছোঁ বুলি। আৰু মা, তহঁতৰ যে কাম বন নাই আৰু দেই, তহঁতৰ মাইকী মানুহবোৰ ঘৰত সোমাই মাথাটো মানে নচলা হৈ গৈছেগৈ তহঁতৰ। আৰু মোৰ কথা বেলেগকনো কেলৈ ফোন কৰিব লাগে? মই যিটো কৈ থৈ গৈছোঁ সেইটোৱে ন। বেলেগক মানে ফোন কৰি মানে চবকে মানে জনাই দিছোঁ নেকি মই ঘৰলৈ অহা নাই বুলি? সেইটো কথা নহয়, তই য'তে থাক, যি কৰি থাক, আমাৰ তাত ক'বলগীয়া একো নাই। আৰু ফোনটো মাৰিলে তই ফোনটো ধৰিব লাগে। চাচোন, বোৱাৰীজনী ইমান দেৰিলৈকে হোৱা নাই নহয়, তোলৈ ৰখি আছে, ভাতো খোৱা নাই তাই, গম পাওঁনে? মাইনাজনী ৰখি শুই গ'লগৈ। আৰু কথাবোৰ অকণ বুজি পাবি। হেৰা, তুমিনো ভাত কেলে নাই খোৱা? তুমি ভাত খাই দিব লাগে। মই কোৱা নাই জানো এদিন মই অফিচতে ভাত খাই আহিছোঁ বুলি? তোমাক মই সদায় কৰোঁ কিন্তু থাকিবা বুলি। তুমি ৰখি আছানো কেলে? আপুনি আহি নোপোৱালৈকেনো মই কেনেকৈ ভাতকেইটা খাওঁ বাৰু? আৰু আপুনি ঘৰ আহি নোপোৱালৈকে মোৰ চিন্তা লাগি থাকে নহয়, ভাত কেনেকৈ পেটলৈ যাব বাৰু? কওকচোন আপুনি। আৰে, মই আহি পাম নহয়, মই দেখোন কৈছোঁ এইকেইদিন অকণমান দেৰি হ'ব বুলি। আকৌ সেইবোৰ জানিওনো তুমি ৰখি থাকিব লাগে কেলে বাৰু? আৰু মা, তই যে জিতেনলৈ যে ফোন কৰিলি, সিনো কেনেকৈ গম পাব মোৰ কিমান দেৰি হ'ব, কি কৰিব? কাৰণ তাৰ কাম বেলেগ, মোৰ কাম বেলেগ। সেইবোৰ নাজানি নহয়, তই এনেই এইবোৰ কাম নকৰিবি দে, মই কৰিলোঁ কিন্তু। হ'ব দে, তোৰ দেৰি হোৱাৰ কাৰণে তালৈ ফোন কৰিলোঁ, আৰু তোলৈ ফোন কৰিলে তই ফোনটো ধৰিবি আকৌ। ফোনটো নধৰিলে আমাৰ টেনশ্যন নহয় জানো বাৰু? হ'ব দে, এতিয়া আহি মই পালোহি নহয়, শু গৈ যা, টোপনি ক্ষতি কৰিব নালাগে। হ'ব দে। হেৰা, তুমিও মানে একদম ঠিক মানুহ আৰু দেই। মা বাৰু নপঢ়া নুশুনা মানুহ মানিছোঁ, তুমিতো পঢ়া শুনা মানুহ হয়, তুমিতো কথাবোৰ ক'লে অকণ বুজি পাব লাগে। আপুনি ফোনটো ৰিচিভ নকৰাৰ কাৰণেহে মোৰ চিন্তা লাগিছিলে। হ'ব দিয়ক, খং নকৰিবচোন। কৈছোঁ ঘৰলৈ অহা অকণমান দেৰি হ'ব বুলি, কাম আছে এইকেইদিন। আকৌ মানে তোমালোকো নহয় ঠিক কিন্তু দেই। হ'ব দিয়ক, এতিয়া খং নকৰিব, হাত মুখবোৰ ধুই লগে যাওক। এনেই নকয় নহয় মাইকী মানুহৰ মগজ ঠাইক বুলি। ভগৱান, সকলো তোমাৰ ওপৰতে এৰি দিছোঁ। আৰু কোনে সত্য কৈছে কোনে অসত্য কৈছে মই একোৱেই নাজানো, কিন্তু যি হওক যি নহওক, আজি কেইদিনমানৰ পৰা মানুহজনক মই অকণমান সলনি হোৱা নিচিনা দেখিছোঁ। কি জানি মায়ে কোৱা কথাটো সত্য নহয়তো?
নাই 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 এইবোৰ মই মনলৈ কেনেকৈ আনিব পাৰোঁ বাৰু হা নাই নাই এওঁ মোৰ এনেকৈ কেতিয়াও কৰিব নোৱাৰে তুমি আকৌ মোক চিপ এপেকেট খোৱাবা মাজনী খুৱাম বাৰু দিয়া দেই খুইদেউ কোনফালে যায় ভন এই ছোৱালী লৈ অকণমান ওলাই আহিলোঁ কিমানো ভিতৰতে সোমাই থাকিবি একেবাৰে আমনি লগা হৈছে আৰু তইনো কেনি যাৱ মই সেই মিনতী খুৰী ঘৰলৈ যাওঁ কাম এটা আছে বাকী ভাল নহয় মানুহজনী যে আজিকালি ঘৰৰ পৰা নোলোৱাই হ'ল আৰু পাই ওলাই আহোঁ নহয় এই ৰাস্তাটোলৈকে আহোঁ আৰু তাৰপৰা আকৌ সোমাই থাকোঁগৈ ওলাইনো আহিবি ক'লে মানুহৰ ঘৰত আৰু বহিব থাকিবলৈও বেয়া লাগে আজিকালি কিছুমানে আকৌ ভাবে নহয় ঘৰে ঘৰে বেলেগ কথা আলোচনা কৰি ফুৰোঁ বুলি সেইকাৰণে ঘৰৰ পৰাই নোলোৱা হ'লোঁ আজিকালি ঘৰতে থাকোঁ আৰু সেইটোও হয় বাৰু দেই পিছে এটা কথাও মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিলেহে আকৌ বেলেগ কথাবোৰ গম পোৱা যায় কোনে কি কৰিছে কোন কালত ঘূৰিছে এইবোৰ আকৌ ঘূৰি ফুৰিলেহে গম পায় ঘৰৰ ভিতৰত থাকিলে গম নাপায় পিছে মোৰ এইবোৰ দৰকাৰ নাই যোনে যি কয় কৈ থাকক কোন কালত ঘূৰিছে ঘূৰক কোনোবাই কাৰোবাক আনিছে আনক সেইবোৰ আৰু আলোচনা কৰিনো কিটো পাম সেইকাৰণে আজিকালি ওলাই নাহোঁ মই পিছে গাঁৱত আৰু এটা কাহিনী হ'ব বেছিদিন নাই আৰু আপোনালোকেও গম পাব ৰ'ব যি কাহিনী হয় হৈ থাকক যেতিয়া হ'ব তেতিয়া গম পাম নহয় এইবোৰকেনো কি আৰু ঘৰে ঘৰে গৈ গৈ আলোচনা কৰি থাকিম যি হ'ব লগা আছে সেইটো হ'বই আৰু পিছে তই গৈ থাক নেকি বাৰু মই যাওঁৱেই আৰু আপোনালোকেও যাওক তেতিয়াহ'লে দেই ঠিক আছে বাৰু দে নিজৰ ঘৰতে যে এইবোৰ কাহিনী হ'বলৈ গৈ আছে বুঢ়ীয়ে গমেই পোৱা নাই বাপেকে মা মা শুনিছেনে বোৱাৰী কচোন কি হ'ল মা মই সেই অকণমান টাউনৰ ফালে যাব লাগিব সেইদিনাখন বজাৰ কৰিবলৈ গৈ যে কাপোৰযোৰ লৈছিলোঁ ব্লাউজটো আজি দিয়া কথা আছিলে তাকে বোলো এবাৰ খবৰ কৰি আহোঁগৈচোন লৈ আহোঁগৈ এইবোৰ থাকিলে আকৌ থাকিয়ে যাব নহয় নহ'লে হয় নেকি আজি দিম বুলি কৈছিলে নেকি মা আজি দিম বুলি কৈছিলে আকৌ যা তেতিয়াহ'লে আকৌ আৰু সেই মাইনাক লৈ যাবি নেকি সেই মাইনাক নিনো নেকি বৰ দিগদাৰ কৰে তাই উলিয়াই লৈ গ'লে মানে ইটো লাগে সিটো লাগে বুলি কয় মানুহৰ আগতে নিদিলেও নহয় বৰ কেনেকৈ থাকে আকৌ মাইনাক থৈ যাম নহয় দিয়ক হ'ব দে থৈ গ'লেও থৈ যা আৰু তাই খেলি থাকিব ঠিক আছে তেতিয়া দিয়ক মই গৈ আহোঁগৈ দেই মা যা নিশা তোমাক লগ পালে মোৰ যাবলৈ মন নাযায় মোৰো আপোনাক এৰি থৈ একেবাৰে যাবলৈ মন নাযায় আপোনাৰ লগতে থাকিবলৈ মন যায় মোৰ ৰ'বা তোমাক একেবাৰে মোৰ নিজৰ কৰি ল'ম আৰু তেতিয়া আমি এনেকৈ মনে মনে লগ কৰি থাকিব নালাগে কিন্তু আপোনাৰ পত্নীয়ে জানো মোক মানি ল'ব তাই মানক বা নামানক মই তোমাক ভাল পাওঁ নিশা মই তোমাক বহুত ভাল পাওঁ মই তোমাক একেবাৰে নিজৰ কৰি দিব বিচাৰোঁ আৰু আপোনাৰ মায়ে জানো মোক বোৱাৰী বুলি স্বীকাৰ কৰিব যদি মায়ে বোৱাৰী বুলি স্বীকাৰ নকৰে তেতিয়াহ'লে মই ঘৰৰ পৰা ওলাই আহিম আৰু আমি ধুনীয়াকৈ ভাড়া ঘৰ এটা লৈ আমি দুয়োজন ধুনীয়াকৈ থাকিম তুমি একো চিন্তা নকৰিবা তেতিয়া আৰু আমি এনেকৈ মনে মনে লগ কৰিব নালাগে বেছিদিন নাই আৰু নিশা মই তোমাক একেবাৰে নিজৰ কৰি ল'ম পিছে এতিয়া মই গৈ থাকোঁ দিয়া মোৰ অফিচতো বহুত কাম আছে আৰু আজি মই ঘৰলৈ সোনকালেও যাব লাগিব কাৰণ এইকেইদিন বহুত দেৰি হৈছে ঘৰলৈ যোৱা নহ'লে ইহঁতে সন্দেহ কৰিব সেইটো কাৰণে কামখিনি সোনকালে কৰি আজৰি হওঁগৈ মই তুমিও যোৱা মই অফিচ গৈ পাই তোমাক ফোন কৰিম ঠিক আছে বাৰু দিয়ক মই আহিছোঁ আপুনিও যাব ঠিক আছে যোৱা সঁচাকৈ মোৰ জীৱনত যদি ববিতা নাথাকিলেহেঁতেন তেতিয়াহ'লে মই তাইক কেতিয়াবাই নিজৰ কৰি ল'ব পাৰিলোহেঁতেনো ময়ো যাওঁ অফিচত কামকেইটা কৰি লওঁগৈ সোনকালে ক'ত আছে আপুনি ওলাই আহকচোন কি হ'ল আকৌ তোৰ গোটেইজনী কিবা কান্দি কান্দি বাউলি হৈ আছে মা মোৰ সকলোবোৰ শেষ হৈ গ'ল মা সকলোবোৰ শেষ হৈ গ'ল মা মই কি ভুল কৰিছিলোঁ মা কি ভুল কৰিছিলোঁ ভগৱানে মোক ইমান ডাঙৰ শাস্তি দিছে ৰচোন বোৱাৰী এনেকেনো কেলে কান্দিছ তই কি হ'ল কচোন ক তইতো সেই ব্লাউজটো হ'লে নাই খবৰ ল'বলৈ গৈছিলি আকৌ কি হ'ল তৎক্ষণাতে কচোন মা কি ক'ম আপোনাক মই কি ক'ম মা মোৰ চকুৱে যিবোৰ দেখি আহিলে মা মোৰ আপোনাৰ আগত ক'বলৈ বেয়া লাগিছে মই কেনেকৈ ক'ম মা কি হ'ল কচোন মা মই ব্লাউজটো আনিবলৈ যাওঁতে আমাৰ এওঁ আৰু বেলেগ কোনোবা মানুহ এজনী হোটেলৰ পৰা কিবা খাই মেলি ওলাই আহিছে আৰু মা কোনোবা লগৰ হ'ব পাৰে আকৌ অফিচত কৰা মানুহ চাগে ময়ো সেই বুলিয়ে ভাবিছিলোঁ মা কিন্তু তেওঁলোকৰ যিবোৰ কথোপকথন মই শুনিলোঁ মা কি ক'ম মই কি হ'ল কচোন ক তই কি শুনিলি কচোন তই কথাবোৰ ভালকৈ বুজাই কোৱা মই তেতিয়াহে ক'ব পাৰিম কিবা এটা মা তেওঁ সেই মহিলাগৰাকী
তেওঁ সেই মহিলাগৰাকীৰ লগত সম্পৰ্ক আছে মা। আৰু আৰু অতি সোনকালে বোলে তেওঁক বিয়া পাতি এখন ঘৰলৈ লৈ আহিব। কি কি কৈছ তই এইবোৰ? মা এইটোৱে সত্য মা। আৰু আৰু মই এইটোৱে শুনি আহিছো মা। মই মই কেনেকে জীয়াই থাকিম কওকচোন মা, কেনেকে জীয়াই থাকিম? নহয় তাৰ মোৰটো কিবা হ'ল নেকি তাৰ? হা এইবোৰ কি কাম কৰিবলৈ আছে এতিয়া এই বুঢ়া বয়সত? নাজানো মা, মই নাজানো। আপুনি আপুনি গম পায়নে, আজি কেইদিনমানৰ আগত মোক মায়ে ফোন কৰি কৈছিলে এওঁ কথা। আমাৰ মাহঁতৰ ঘৰৰ ফালে চবেই গম পায় বোলে। মোক কৈছিলে কোনোবা মানুহ এগৰাকীৰ লগত তেওঁ কিবা সম্পৰ্ক আছে বুলি। কিন্তু মা মই এইবোৰ একোৱে বিশ্বাস কৰা নাছিলো। মই ওলটাই মোৰ মাকে গালি পাৰিছিলো যে তই যোনে যিটোকে কওঁ সেইটোকে তই কেলে শুন বুলি, আমাৰ এওঁ তেনেকুৱা নহয় বুলি মই মাকে গালি পাৰিছিলো, গম পাইনে মা? কিন্তু আজি মই নিজ চকুৰে দেখিলো, নিজ কাণেৰে শুনিলো সকলো কথা। ৰহ বোৱাৰী, তই অধৈৰ্য নহবি। ৰহ ইয়াক কিবা এটা ইয়াৰ ঠিকনা লগাব লাগিব। ই এনেকুৱা কাম কৰিব পাৰে বুলি মই কেতিয়াও ভবা নাছিলো। মোৰ তাক নিজৰ পুত্ৰ বুলি ক'বলৈ আজি বহুত লাজ লাগিছে বোৱাৰী। মোৰ সকলোবোৰ শেষ হৈ গ'ল মা, মোৰ সকলো শেষ হৈ গ'ল। চাওকচোন বাৰু, ইমান ধুনীয়া ছোৱালীজনী আছে আমাৰ, ইমান মৰম লগা সন্তান এটি আছে। তেওঁ বাৰু ঠাইলৈ এবাৰ মনত নপৰিলে নে মা? চাওকচোন মা, কি কৰো মই, মোৰ চব শেষ হৈ গ'ল। বোৱাৰী তই অধৈৰ্য নহবি বোৱাৰী। তই যিমান দুখ পাইছ মই তোতকৈ বেছি দুখ পাইছোঁ। আৰু এইটো যে মোৰ এটা ল'ৰা, মোৰ ক'বলৈ লাজ লাগিছে। সঁচা কথা কৈছোঁ বোৱাৰী, তই ভাগি নপৰিবিচোন। তাক কিবা এটা কৰিব লাগিব। যদি সেই মানুহজনীৰ লগতে যদি সুখী, তেতিয়াহ'লে সি এখন ঘৰৰ পৰা ওলাই যাব লাগিব। এখন ঘৰত এটা ল'ৰালৈ মই দুজনী বোৱাৰী কেতিয়াও স্বীকাৰ কৰিবও নোৱাৰোঁ, আনিবও নোৱাৰোঁ বোৱাৰী। মই যি কৰিম তই একো চিন্তা নকৰিবি। এতিয়া অকল সি অহালে বাট চাচোন, তই ভাগি নপৰিবি। মা, মা, ববিতা ক'ত আছানো? ঘৰত যে কাকো দেখা নাই মই। মাজনী, মাজনী। আহিলে আপুনি? আহিলোঁ আকৌ। অথনিৰ পৰা মাত দি আছোঁ, মাত দিয়া নাই কোনেও। আৰু কি হ'ল, তুমি এনেকৈ আছা যে, মনটো মাৰি আছে যে? কোনোবাই কিবা ক'লে নেকি? নাই, কোনেও একো কোৱা নাই। এনেহে মনটো অকণ বেয়া লাগি আছে। এনেইনো মানুহৰ মনটো বেয়া লাগিবনে? কোৱাচোন কি হ'ল? তই সেই বেলেগ মাইকীৰ লগত চাহ কফি খাই থাকিলে তাই কি মনটো কি ভাল লাগিব নেকি? বেলেগ মানে মই আকৌ ক'ত চাহ কফি খালোঁ? হৈ গ'ল, তোৰ কথা বহুত হ'ল। মই কৈছো নহয়, তই সঁচা কথা কবি নে আমি নিজে সঁচাটো উলিয়াব লাগিব? আৰে মই কি কৰিলোঁ? মই একো কৰাই নাই। তোমালোকে যে মোক এনেকৈ কৰিছা, মই কি কৰিলোঁ কোৱাচোন? তই আজি কাৰ লগত চাহ কফি খাই ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিছিলি? আৰে হেৰি, তাই মোৰ অফিচৰ হয়। অফিচৰ একেলগে কৰা আকৌ আমি, সেইকাৰণে চাহ খাবলৈ আহিলোঁ। বাছ, আৰু আপুনি মিছা কথা নক'ব। বহুত শুনিলোঁ, আপুনি বহুত কথা ক'লে। আপোনাৰ সেই অফিচৰ লগৰ হয়। কি কথা পাতিছে মই কৈ দিওঁ নেকি এবাৰ? কৈ দিওঁ নেকি? মানে তোমালোকে গম পালাই। হয়, যিটো গম পাইছা সেইটোৱে হয়। অতদিনৰ পৰা মই কম বুলি ভাবি ক'ব নোৱাৰিলোঁ। আৰু তাইক মই নিজৰ কৰি ল'ম বুলি তাইক কথা দিছোঁ। আৰু অতি সোনকালে আমি একেলগে থাকিম। তই ইমান নিৰ্লজ্জ ওলাবি মই কেতিয়াও ভবা নাছিলোঁ। তোক আজি মোৰ নিজৰ পুত্ৰ বুলি ক'বলৈ লাজ লাগিছে। তই এইটো বয়সত, তোৰ বয়সটো এবাৰ চাইছ নে তই? তোৰ এজনী ছোৱালী সন্তান আছে, এজনী ইমান ধুনীয়া মৰমীয়াল ৱাইফ আছে। তাৰপিছতো তই বেলেগ মাইকীৰ লগত সম্পৰ্ক স্থাপন কেনেকৈ কৰিব পাৰিলি? বয়সৰ লগত কথা নহয় মা, মই তাইক ভাল পাওঁ আৰু তাইও মোক বহুত ভাল পায়। আৰু আমি অতি সোনকালে বিয়া পাতিম, আৰু বিয়া পাতি মই এইখন ঘৰলৈকে আনিম। তুমি তাইক বোৱাৰী হিচাপে মানা নামানা সেইটো পিছৰ কথা, কিন্তু মই তাইক মোৰ ৱাইফ হিচাপে সদায় মানি ল'ম। হ'ল আপোনাৰ কথা হ'ল নহয়? আপোনাক মই কি দিয়া নাছিলোঁ? মোক কওকচোন, আপোনাক মই কি দিয়া নাছিলোঁ? ইমান মৰম কৰাৰ পিছতো আপুনি মোক এনেকুৱা যে বিশ্বাসঘাতকতা কৰিব মই কেতিয়াও ভবা নাছিলোঁ। যিটোকে কয় আপুনি মই সেইটোকে মানি লওঁ। এইকেইদিন যে অফিচৰ পৰা অহা দেৰি হৈছে, বেলেগ কাৰণ নাই? আপোনাৰ অফিচত কাম নাই আপোনাৰ? কাম মানে আপোনাৰ সেই মাইকী মানুহজনীৰ ঘৰত? ইমান ভাল পোৱাৰ পিছতো, ইমান মৰম কৰাৰ পিছতো আপুনি এনেকৈ বিশ্বাসঘাতকতা কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। আৰু আপোনাকতো দেখিলে কোনো কাৰণতে নালাগে আপুনি যে ইমান এটা বিশ্বাসঘাতকতা হয় বুলি। আপোনাৰ সেই কণমানি ছোৱালীজনীয়ে বাৰু মনত নপৰিলেনে? আপুনি কাইলৈ এবাৰ মনত পেলাওকচোন। আপুনি কি কাম কৰিবলৈ লৈছে আপুনি কওকচোন। মা, এটা কথা মই কওঁ শুনক। এতিয়াহে মই ভাবিছোঁ কথাটো। সেইদিনাখন যে মাইনাই যে কৈছিলে আমি বজাৰ কৰিবলৈ যাওঁতে যে দেউতা বুলি যে তাই মাতি আছিলে, সেয়া চাগে এওঁৱে হয়। নহ'লে তাই ইমান কেতিয়াও ভুল হ'ব নোৱাৰে। সেইদিনাখনো মানে তেওঁলোক একেলগে বজাৰলৈ আহিছিলে, য'ত মোৰ লগত বজাৰলৈ যাবলৈ তেওঁৰ টাইম নাই, কিন্তু তাইৰ লগত বজাৰলৈ আহিবলৈ টাইম আছে তেওঁৰ। মা কওকচোন আপুনি।
মাইনাই মোকে দেখিছিলে কিন্তু মই তোমালোকৰ আগতো তেতিয়াই ক'ব নোৱাৰো ন সেইটো কাৰণে এক্টিং কৰি দেখালোঁ চি 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 ঐ মৰা তোৰ লাজ টকা নাই অ' ক'বলৈ তেজ খোৱা তেজ তোপা খাবলৈ আহিল তাই তই এনেকুৱা ওলাবি বুলি তই এনেকৈ বুলি জনা হ'লে মই তোক জন্মতে মাৰি পেলালোহেঁতেন গম পাওঁনে এতিয়া সেইবোৰ বাদ দিয়া আৰু অহা সপ্তাহত মই বিয়া পাতিম তই বিয়া পাতি তোৰ ঘৈণীয়েক তই এখন ঘৰত কেনেকৈ সোমোৱাও মই চাই ল'ম যদি তোৰ এখন ঘৰত থাকিবলৈ মন আছে তেতিয়াহ'লে তই কোনো মাইকী মানুহৰ লগত তই সম্পৰ্ক ৰাখিব নোৱাৰিবি আৰু যদি তোৰ বিয়া পাতি থাকিবলৈ মন আছে তেতিয়াহ'লে তই জেলৰ ভাত খাবলৈ সাজু হৈ থাক এজনী ঘৈণীয়েক আছে তোৰ আৰু কেইজনী ঘৈণীয়েক লাগে হা তোক পাই তোৰ তই জেলৰ ভাত খাবলৈ সাজু হৈ থাক তোৰ হৈ গ'ল তোৰ উভতি তোৰ সেইকাৰণে এইকেইদিন মানুহটো মই ভাবিছোঁ ইমান দেৰিলৈকে তাৰ অফিচ কেনেকৈ খোলা থাকিব পাৰে হে অ' তই এইবোৰ কৰি ফুৰিছ বাহিৰত পাই তোক সঁচাকৈ আজি মোক আপোনাৰ পত্নী বুলি ক'বলৈ মোৰ নিজকে বহুত চৰম লাগিছে ইমান যে এনেকুৱা ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ সপোনতো ভবা নাছিলোঁ আপোনাক মই কি দিয়া নাছিলোঁ আপুনি মোৰ পৰা কি কম পাইছিলে কওকচোন আপুনি হা ইমান মৰম কৰাৰ পিছত ইমান ভাল পোৱাৰ পিছতো আপুনি বেলেগ মাইকীৰ লগত এইবোৰ কৰিবলৈ ওলাইছে হা মই মানে অলপ বিশ্বাসেই কৰিব পৰা নাই এইবোৰ কথা বোৱাৰী এতিয়া এইবোৰ কন্দা কটা নকৰিবি বৈ থানালৈ যাওঁ বৈ মা 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 থানালৈ নাযাবাচোন নাযাবা মই 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 এনেকুৱা নকৰোঁ আৰু মা মোৰ 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 থানালৈ গ'লে মোৰ ইজ্জতো ক'ত থাকিব বাৰু মা এনেকুৱা নকৰিবি মই একো নকৰোঁ মই কৈছোঁ নহয় মই এইবোৰ চব বাদ দি দিম মই আকৌ ভাল হৈ যাম কি হ'ল এতিয়া একদম থানাৰ কথা শুনিছে একদম নিজৰ অকাতত আহি গ'ল আপুনি বোৱাৰী তই ইয়াৰ কথা একো নুশুনিবি মই তাৰ নিজৰ মাকজনী হৈ মোৰ অন্তৰখন কঠোৰ কৰি মই থানালৈ যাবলৈ ওলাইছোঁ আৰু তাক যদি এতিয়া এহেকা নিদিওঁ তেতিয়াহ'লে সি কেতিয়াও জীৱনত চিধা হ'বই নোৱাৰিব থানালৈ যাওঁ বলক মা বলক এনেকুৱা মানুহবোৰক এনেকুৱাই কৰিব লাগে লাগিলে সি নিজৰ স্বামীয়ে হওক কিয় লাগিলে সি নিজৰ পুত্ৰই হওক কিয়